নামতহে ৫,০০০ মেট্ৰিক টন ক্ষমতা সম্পন্ন শীতলীকৰণ ভঁৰাল আজিও ব্যৱহাৰযোগ্য নহল কৃষকৰ বাবে পাচলিৰ উচিত দামৰ পৰা বঞ্চিত হোৱাটো খাৰুপেটীয়াৰ কৃষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা তাৰ প্ৰতি লক্ষ্য ৰাখি খাৰুপেটীয়াৰ কৃষক ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ দীৰ্ঘদিনীয়া দাবী আছিল খাৰুপেটীয়াত এটি শীতলীকৰণ ভঁৰাল গৃহ নিৰ্মাণ কৰা সেই দাবীৰ ভিত্তিতেই ২০১৬ বৰ্ষত দৰঙৰ নিজ খাৰুপেটীয়াত আধাৰিলা স্থাপন কৰা ৫,০০০ মেট্ৰিক টন ক্ষমতা সম্পন্ন শীতলীকৰণ ভঁৰাল গৃহটো ২০২১ চনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় নাবাৰ্ডৰ বিত্তীয় সাহায্যত অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনস্থ অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ দ্বাৰা নিৰ্মাণ কৰা হয় ৫,০০০ মেট্ৰিক টন ক্ষমতা সম্পন্ন এই শীতলীকৰণ ভঁৰালটো ভিডিঅ' কনফাৰেন্সযোগে তদানীন্তন কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে খাৰুপেটীয়াৰ শীতলীকৰণ ভঁৰালটো উদ্বোধন কৰিছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে সগৌৰৱেৰে উদ্বোধন কৰা এই শীতলীকৰণ ভঁৰালটো আজিও কৃষকৰ বাবে ব্যৱহাৰযোগ্য নহল যাৰ বাবে দীৰ্ঘদিনৰ পৰা পাচলিৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ অহা খাৰুপেটীয়াৰ কৃষকসকলৰ সম্প্ৰতি পানীত হাঁহ নচৰা অৱস্থা পানীৰ দৰত বিক্ৰী কৰিবলগীয়া হৈছে কৃষকৰ কষ্ট উপাৰ্জিত পাচলি যে দৰং জিলাৰ বিশেষকৈ খাৰুপেটীয়া অঞ্চলটো কৃষি প্ৰধান অঞ্চল আৰু এই অঞ্চলত উৎপাদিত শাক পাচলিয়ে গোটেই অসমৰ বজাৰ দখল কৰিছে বিভিন্ন সময়ত এই অঞ্চলৰ পৰা শাক পাচলি অসমৰ বাহিৰতো ৰপ্তানি হোৱা দেখা গৈছে কিন্তু বিভিন্ন সময়ত শাক পাচলিৰ উচিত মূল্য নোপোৱাৰ কাৰণে কৃষকসকলৰ অৱস্থা একেবাৰে বেয়া হৈ যায় বিশেষকৈ খাৰুপেটীয়া অঞ্চলৰ কৃষকসকলৰ যি পানীৰ দৰত যি পাচলি বিক্ৰী কৰিবলগীয়া হৈছে এই পাচলিখিনি যদি আজি এই শীতলীকৰণ ভঁৰালটো মুকলি কৰিলে হয় ইয়াত তেওঁলোকে সংৰক্ষণ কৰি উপযুক্ত সময়ত উপযুক্ত মূল্যত তেওঁলোকে বিক্ৰী কৰি তেওঁলোকক মানে সুচলভাৱে চলিব পাৰিলে হয় অচিৰেই ভঁৰালটো কৃষকৰ বাবে মুকলি কৰাৰ দাবী জনাইছে বিভিন্ন দল সংগঠনে যে অতি সোনকালে এই শীতলীকৰণ ভঁৰালটো মুকলি কৰি দিব লাগে কৃষকৰ কাৰণে আৰু কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী শাক পাচলিসমূহ ইয়াত সংৰক্ষণ কৰি ৰাখি উপযুক্ত সময়ত যাতে তেওঁলোকে বিক্ৰী কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে গতিকে কৃষকসকলৰ স্বাৰ্থত এই শীত তাপ নিয়ন্ত্ৰণ ভঁৰালটো মুকলি কৰি দিব লাগে নহ'লে আমি অন্যথাই আমি ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন কৰাৰ বাহিৰে আমাৰ উপায় নাথাকিব অন্যথা খাৰুপেটীয়াৰ দৰিদ্ৰ কৃষকেৰে মিলি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দল সংগঠনৰ দলগড়ৰ পৰা জসমত আলীৰ ৰিপৰ্ট NK TV